অখিল গগৈয়ে নিজে নাজানে তেওঁ জাতীয়তাবাদী নে বামপন্থী। সেয়েহে অখিল গগৈৰ সন্দৰ্ভত একো মন্তব্য নিদিয়ে মন্ত্ৰী অতুল বৰাই। অখিল গগৈ নকয় কি? অখিল গগৈৰ কথাৰ উত্তৰ মই নিদিওঁ। মই তেওঁৰ কথাৰ উত্তৰ নিদিওঁ। অখিল গগৈয়ে নিজেই নাজানে তেওঁ জাতীয়তাবাদী নে বামপন্থী। তেওঁ নিজেই নাজানে তেওঁ জাতীয়তাবাদী নে তেওঁ বামপন্থী। সেয়েহে অখিল গগৈৰ সন্দৰ্ভত একো মন্তব্য প্ৰদান নকৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। আজি যোৰহাটত মন্ত্ৰীগৰাকীয়ে যোৰহাটত তিয়ক সমজিলা উদ্বোধন কৰিবলৈ আহি এই মন্তব্য কৰে। উল্লেখ্য যে যোৰহাটৰ আইলামুখীয়াৰ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ সমীপত তিয়ক সমজিলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী বৰাই। উদ্বোধনী অনুষ্ঠানত দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীকে প্ৰমুখ্য কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি এটা উল্লেখযোগ্য দিন যে যোৰহাট জিলাৰ ভিতৰতে আৰু দুখন সমজিলা আজি আনুষ্ঠানিকভাৱে মুকলি হৈছে। মোক তিয়ক জিলা শুভ উদ্বোধন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছিল। যথেষ্ট সংখ্যক ৰাইজ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি আমি এই সমজিলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছো। ইয়াৰ জৰিয়তে নিশ্চয় এই বৃহৎ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব। আপোনালোকে জানে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ আকাৰো সলনি হ'ল। তিয়ক সমষ্টিৰ আকাৰ সলনি হ'ল, দেৰগাঁও সমষ্টিৰ হ'ল, ঠিক মৰিয়নি সমষ্টিৰো হ'ল। গতিকে নতুন সমষ্টি আৰু সমষ্টি ভিত্তিতে এতিয়া সমজিলাবিলাক হৈছে। গতিকে সমজিলা হোৱাৰ লগে লগে প্ৰশাসনক ৰাইজে একেবাৰে ওচৰতে পাব। যিবিলাক কামৰ কাৰণে যোৰহাট সদৰলৈ দৌৰিবলগীয়া হৈছিল, এতিয়া আৰু দৌৰিব নালাগে। গতিকে বহুতখিনি সা সুবিধা যিহেতু সমজিলাত লাভ কৰিব, গতিকে ৰাইজ উপকৃত হ'ব আৰু ৰাইজ সেইবাবে আনন্দিত হৈছে। মই মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছো। অস্থায়ী ৰূপ মানে আৰম্ভণিটো হয়তো এনেকুৱাই হ'ব পাৰে, কাৰণ খৰতকীয়াভাৱে আচলতে গোটেই কামখিনি যিহেতু কৰিবলৈ লোৱা হৈছে, এয়া শুভ আৰম্ভণি নিশ্চিতভাৱে হ'ব। ইয়াত সুন্দৰ এটা কেম্পাছ হোৱাৰ কাৰণে যাৱতীয় মই দেখিছো যে মাটিও আছে, সা সুবিধাও আছে, সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত হ'ব আৰু ইয়াৰ পৰা কাম ঠিকমতে চলিব। আগন্তুক দিনত প্ৰধানমন্ত্ৰী আহি আছে একেবাৰে। হয়, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 8 ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব ইথানল প্ৰজেক্টটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ। আজি সেই সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৰগাঁৱত এখন সভাৰ আয়োজন কৰিছে। সেই সভালৈকে আমি এতিয়া যাম। সমজিলা প্ৰতিষ্ঠা হ'ল। চ' অনাৰেবল মিনিষ্টাৰ অতুল বৰা ছাৰে আহি পেলাই আজি প্ৰতিষ্ঠা কৰিলে। এতিয়া তিয়ক সমজিলাত একচুৱেলি আপোনালোকক মিনিষ্টাৰ ছাৰে ক'লে যে ডিচেন্ট্ৰেলাইজেশ্যন অফ এডমিনিষ্ট্ৰেশ্যন, যিখিনি মানে LAC ভিত্তিক এটা সমজিলা অসম চৰকাৰৰ যিটো কনচেপ্ট আছে, সেইটো মানে ৰূপায়ণ আজিৰ পৰা তিয়ক সমজিলাত হ'ব। মানে বিভিন্ন ধৰণৰ চাৰ্ভিচেছ আৰু বিভিন্ন চৰকাৰৰ কাম কাজ এতিয়া তিয়ক LACৰ বা তিয়ক সমজিলাৰ এই অফিচৰ পৰাই ৰূপায়ণ হ'ব। আমাৰ যেনেকে কাষ্ট চাৰ্টিফিকেটছ বিলাক আছে, NOK চাৰ্টিফিকেটছ বিলাক আছে, অন্যান্য ইনকাম চাৰ্টিফিকেটছ আৰু আমাৰ গভমেণ্টৰ আঁচনি যেনেকে অৰুণোদয় আঁচনি আছে, অন্যান্য আঁচনিবিলাক আছে গভমেণ্টৰ, এই সকলোবিলাক আঁচনি প্লাছ আৰু যিখিনি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ৰাস্তা ঘাট বনোৱা এই স্কিমছ বিলাকো আমি ইয়াৰ পৰা তিয়ক সমজিলা অফিচৰ পৰা চুপাৰভাইজিং আমি কৰিম। তাৰপিছত ৰাজহ যিটো মানে ৰেভিনিউৰ কাম, আমি ৰাজহৰ কাম বুলি কওঁ। চ' এই ৰাজহৰ কামবিলাকো এতিয়া তিয়ক সমজিলাৰ পৰাই ডাইৰেক্টলি তিয়ক সমষ্টিবাসীয়ে ইয়াৰ পৰাই উপলব্ধ হ'ব। যিকোনো গ্ৰিভেঞ্চেছ, পাব্লিক ৰিলেটেড গ্ৰিভেঞ্চেছ এক্সেট্ৰা, সেইবিলাকো আপোনালোকে DC অফিচ যোৰহাটত নগৈ পেলাই ইয়াত আহিলে এই সকলোবিলাক সুবিধা ইয়াতে পাব। গ্ৰিভেঞ্চেছ যিখিনি মই ক'লো, একচুৱেলি অন্যান্য জনসেৱাতে মানে ৰূপায়ণ কৰা যিখিনি চাৰ্ভিচেছ আছে, স্কিমছ আছে, এতিয়াৰ পৰা ইয়াৰ পৰাই উপলব্ধ হ'ব। চ' অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই তিয়ক সমষ্টিবাসীৰ পৰা বা তিয়ক সমজিলাবাসীৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুবিধা তিয়ক সমষ্টিবাসীক বা তিয়ক ডিষ্ট্ৰিক্টৰ সকলো জনসাধাৰণক দিয়াৰ বাবে।
মোৰ ক'বলগীয়া ইমানেই আছে। মিটিঙত অলৰেডি DC ছাৰ আৰু সন্মানীয় মন্ত্ৰী ছাৰে সকলোখিনি কথা কৈছে। মই সদশেষত দিয়ক সমজিলাৰ সকলো নাগৰিক আৰু সকলো ৰাইজ, সংবাদ মাধ্যম বন্ধুসকল, মানে চিনিয়ৰ চিটিজেনছ, লিডিং চিটিজেনছ, সকলোকে মানে সহায় সহযোগিতা বিচাৰিছোঁ। এতিয়া নতুন অফিচ আমাৰ ছেটআপ হ'ব, সকলোৱে সহায় সহযোগিতা কৰিলেহে আমি এটা ভাল এটা ধুনীয়া এটা সুন্দৰ অফিচ কৰিব পাৰিম। চাৰ্কেল অফিচৰ মানে ৰিঅৰ্গেনাইজেশ্যন হ'ব, চাগে অলপ সময় সেইটো লাগিব। এতিয়া কিন্তু যিটো এক্সিষ্টিং চাৰ্কেল আছে আমাৰ তিয়ক সমজিলাৰ অন্তৰ্গত সেইবিলাকে চলি থাকিব, কিন্তু চাৰ্কেলৰো ৰিঅৰ্গেনাইজেশ্যন হ'ব বুলি হ'ব, সেইটো চৰকাৰে সেইখিনি কৰি আছে। আপুনি প্ৰথমজন সমজিলা আয়ুক্ত তিয়কৰ, আপুনি এনেকুৱা কিছুমান অভিযোগ থাকে যে আমি যেতিয়া আয়ুক্ত কাৰ্যালয়লৈ যাওঁ তেতিয়া আমাৰ বহুত কাম গেটেলা মাৰে, কাম ফাষ্ট নহয়, বিভিন্ন সাধাৰণ মানুহ উভতি যাবলগীয়া হয়। একেজন মানুহ ৰিপিটেডলি, এতিয়া এলেং মৰাৰ পৰা এজন মানুহ যেতিয়া ইয়ালৈ আহিব তেওঁ গধূলিহে পাবগে ঘৰ গৈ পেলাই। গতিকে এই যিটো দ্ৰুত সেৱা, জনসেৱা বুলি কয়, এইটো আপোনাৰ দিনত কিমান ফাষ্ট হ'ব, আপুনি কেনেকে লৈ যাব? মানে এনেকুৱা হয়, মই অকণমান কৈ দিছোঁ। DC অফিচত আমি যেতিয়া কাম কৰোঁ তেতিয়াহ'লে আমি আমাৰ ইয়াতে আমাৰ DC অফিচত আগতে 5টা সমষ্টিৰ কাম কৰিছিলে, এতিয়া আমি 4টা সমষ্টিৰ কাম কৰোঁ। 4টা সমষ্টিৰ কাম কৰিলে পাব্লিকৰ যিটো ছাৰ্ভিচেছ সেইবিলাক একে DC অফিচতে আহি যায়, সেইকাৰণে মানে সেইটো বহুত বেছি হৈ যায়। ত' চামটাইম কি হয়, DC অফিচত ইমানে গ্ৰিভেঞ্চেছ বা এইবোৰ এপ্লিকেশ্যনছ অহা হয়, মানে পটককৈ ডিছপ'জেল, যদিও আমি বহুত চেষ্টা কৰোঁ, তেতিয়া কিবা এটা কাৰণত 2 দিন দেৰি হৈ যায়। কিন্তু এতিয়া সমজিলা হোৱাৰ লগে লগে যিহেতু এটা LAC আমি চাম, যিটো এটা সমজিলা বুলি ক'লে আপোনালোকে গম পায়, এটা LAC মানে এটা সমজিলা হ'ব। চ' সোনকালে আমি গ্ৰিভেঞ্চেছ বিলাক বা যিখিনি ছাৰ্ভিচ আছে সেইবোৰ ডিছপ'জেল ইয়াত হ'ব বুলি মই আশা কৰিছোঁ। কিন্তু আপোনালোকৰ চবৰে হয় সহযোগিতা মানে প্ৰয়োজন হ'ব, কাৰণ যিটো লোড অফ ৱৰ্কছ মানে লোডটো ইয়াতে কমি যাব। DC অফিচত লোডটো অকণমান, সকলো DC অফিচতে, যোৰহাট বুলি নহয়, DC অফিচ মানে লোড এটা আছিলে। চ' সেইটো কাৰণে লোডটো মানে কমাবৰ কাৰণে পাব্লিক ছাৰ্ভিচেছ যাতে সোনকালে ডেলিভাৰী হয়, পাব্লিকে যাতে সোনকালে ছাৰ্ভিচখিনি পায়, সেইকাৰণে অসম চৰকাৰে এই সমজিলা কনচেপ্টটো লৈছে। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।